প্ৰিয় দৰ্শক, মই মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি 1946 শকাব্দৰ ভাদ মাহৰ 31 দিন, ইংৰাজী 17 ছেপ্টেম্বৰ, মঙলবাৰ। আজিৰ দিনটোত সূৰ্যোদয় 5:12:56, সূৰ্য অস্ত 5:23:36। আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ কুম্ভ ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে সূত্ৰবৰ্ণ, দেৱাৰীগণ, মনুষ্যৰ অস্থি, অগ্নিযোগ, অষ্টোত্তৰী আৰু বিংশোত্তৰী ৰাহুৰ দশা। আজি বিশ্বকৰ্মা পূজা, সেয়েহে সকলোকে মই বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ওম দেৱ শিল্পিন মহাভাগ দেৱানাং কাৰ্য সাধক। বিশ্বকৰ্মা দশপাল মহাবীৰ সুচিত্ৰ কৰ্মকাৰক। বিশ্বকৰ্মা দেৱ, আজি বিশ্বকৰ্মা দেৱৰ পূজা, সেয়েহে আপোনালোক সকলোকে বিশ্বকৰ্মা দেৱৰ বাবে দিনটোত অকণমান ধ্যান কৰিব, অকণমান তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাব। বিশ্বকৰ্মণ নমস্তুভ্যং সৰ্বভীষ্ট ফলপ্ৰদ। আজি ভাদ মাহৰ মঙলবাৰ, বিশ্বকৰ্মা পূজা, সেয়েহে ভগৱান বিশ্বকৰ্মা হৈছে দেৱতাসকলৰ পৰম সন্মানীয় শিল্পী। তেওঁ আটাইতকৈ ডাঙৰ শিল্পকাৰ। শিল্পকাৰসকলে ভগৱান বিশ্বকৰ্মাক সন্তুষ্ট নকৰাকৈ তেওঁলোকৰ কল্যাণ আশা কৰিবই নোৱাৰে। ভগৱান বিশ্বকৰ্মাৰ এয়া মহান বিশেষতা যে তেওঁৰ স্মৰণ নকৰাকৈ কোনো শিল্পকাৰে বা শিল্পীসকলে তেওঁৰ নিজৰ অভীষ্ট সাধন কৰিব নোৱাৰে। সেয়েহে যিকোনো মানুহেই হওক বা শিল্পকাৰসকলেও হওক, তেওঁক স্মৰণ কৰা মাত্ৰই শিল্প কাৰ্যৰ বা নিজৰ যি কাৰ্য, সেয়া সকলো বাধা আঁতৰ হয় আৰু শীঘ্ৰ প্ৰসন্ন হৈ সকলোকে বিশ্বকৰ্মা দেৱে তেওঁৰ কৃপা বৰ্ষণ কৰে আৰু সকলো কাম সিদ্ধ কৰে। সকলোকে তেওঁৰ ইচ্ছা অনুসৰি বৰ প্ৰদান কৰে আৰু নিজৰ ইচ্ছা অনুসৰি তেওঁৰ বৰ প্ৰাপ্তি কৰিব পাৰে। সেয়েহে শ্ৰদ্ধা আৰু ভক্তি ৰাখি বিশ্বকৰ্মাৰ পূজা কৰিলে সকলো শিল্প কাৰ্যত সহজতে সফলতা প্ৰাপ্তি কৰিব পাৰি। আজি এই মহাপৰ্ব দিনত আমি আটাইয়ে তেওঁৰ চৰণত ফুল বেলপাত অৰ্পণ কৰিব লাগে আৰু গাব লাগে, নম শিল্প আচাৰ্য দেৱায় নমস্তু বিশ্বকৰ্মণে স্বাহা। যিয়ে নহওক, এইবাৰ ৰাশিফললৈ আহিছোঁ। প্ৰথমতে মেষ ৰাশিৰ কথা কওঁ। নীতিবিৰুদ্ধ কাম আজি ত্যাগ কৰা উচিত হ'ব মেষ ৰাশিৰ লোকসকলে। সেয়েহে দিনটোত সতৰ্কতা অৱলম্বন কৰিব আৰু শিৱ নাম আৰু বিশ্বকৰ্মা দেৱৰ নাম লৈ দিনটোৰ শুভাৰম্ভ কৰিব। শিক্ষা তথা জ্ঞানৰ উন্নতি আজি আশা কৰিব পাৰে। ঘৰুৱা শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেম প্ৰণয়তো দিনটো ভালেৰে পাৰ হ'ব। আজি শুভ ৰং আকাশী আৰু শুভ সংখ্যা 8ৰ প্ৰয়োগ কৰিব। এইবাৰ বৃষ ৰাশি, আৰ্থিক লেনদেনত পৰিষ্কাৰ হৈ থাকিব। ৰাজনীতিত আজি ভাল ফলাফল লাভ কৰিব। ৰাজনীতিৰ লোকসকলৰ বাধা আঁতৰ হ'ব, মনোবাঞ্ছা পূৰণ হ'ব। বিদ্যাৰ্থীসকলে মনোযোগ বৃদ্ধি কৰিব পঢ়াৰ প্ৰতি। দাম্পত্যত আজি সুখ শান্তি লাভ কৰিব পাৰিব। আজিৰ দিনটো আনন্দেৰে অতিবাহিত কৰিব। আজিৰ বাবে শুভ ৰং বগা আৰু শুভ সংখ্যা 6 হ'ব। এইবাৰ মিথুন ৰাশি, উচ্চপদস্থ ব্যক্তিৰ প্ৰসন্নতা লাভ, লগতে ঘৰুৱা পৰিৱেশ আজি সুখৰ কৰি তুলিব পাৰিব আজি মিথুন ৰাশি লোকসকলে। আজি পিতৃ মাতৃৰ চৰণ চুই দিনটোৰ শুভাৰম্ভ কৰিব। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ যুগ। আজি পত্নীৰ সহায়ত উপাৰ্জন বৃদ্ধি হ'ব। পত্নীৰ মৰমে দিনটো সুখী কৰি তুলিব আজি। আজিৰ বাবে শুভ ৰং গেৰুৱা আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ কৰ্কট ৰাশি, কৰ্তব্যনিষ্ঠাৰ সৈতে কামবোৰ সম্পূৰ্ণ কৰক। ভ্ৰমণ আৰু আৰ্থিকত সতৰ্ক হৈ আজি দিনটো পাৰ কৰিব আৰু আৰ্থিক খৰচৰ প্ৰতি নজৰ দিব। ইতিবাচক মন লৈ দিনটোৰ শুভাৰম্ভ কৰিব। আজি নীলা বৰণ আৰু 3 সংখ্যাই সৌভাগ্য কঢ়িয়াব। এইবাৰ সিংহ ৰাশি, খৰচ নিয়ন্ত্ৰণ কৰিব। ধৰ্মীয় বা সৎকৰ্মত অৰ্থ ব্যয় হ'ব পাৰে। বন্ধু, আজি যিসকল বন্ধু তেওঁলোকক অতি আপোন বন্ধু যিসকল, তেওঁলোকৰ প্ৰতি আজি বিশ্বাস বা আপুনি ভৰসা কৰিব পাৰিব। কিন্তু বন্ধুৰূপী শত্ৰু বা
প্ৰতিবেশীৰ আমনিয়ে কষ্ট দিব পাৰে। সেয়েহে বন্ধু নিৰ্বাচনত সতৰ্ক হ'ব। দিনটোত বিদ্যাৰ্থীয়ে মন স্থিৰ কৰি দিনটোৰ শুভাৰম্ভ কৰিব। আজি মুগা বৰণ আৰু 3 সংখ্যাই সৌভাগ্য কঢ়িয়াব। এইবাৰ কন্যা ৰাশি, ধনৱান বন্ধুৰ সহযোগত আজি সামাজিক মান মৰ্যাদা ঊৰ্ধ্বত থাকিব। আজি বিদ্যাৰ্থীসকলৰ ভ্ৰমণ হ'ব পাৰে। গৱেষণাৰ ছাত্ৰ ছাত্ৰীৰ বাবে সুখবৰ প্ৰাপ্তিৰ দিন। আজি দাম্পত্য জীৱন সুখেৰে পাৰ হ'ব। আজি যিসকল নিবনুৱা সন্তান তেওঁলোকৰো মোটামুটি ভালেৰে দিনটো পাৰ হ'ব। আজি নীলাবৰণ আৰু শুভ সংখ্যাৰ 3 ব্যৱহাৰ কৰিব। এইবাৰ তুলা ৰাশি, খোৱা বোৱাত নিয়ন্ত্ৰণ কৰি দিনটো পাৰ কৰিব। যিহেতু আজি খোৱা বোৱাৰ পৰা আপোনাৰ শাৰীৰিক অসুস্থতাৰ সৃষ্টি হ'ব পাৰে। পিতৃ মাতৃ আৰু সন্তানৰ যত্ন ল'ব। পিতৃ মাতৃৰ আশীৰ্বাদ প্ৰাপ্তি কৰিবলৈ তেওঁলোকৰ ওচৰত অলপ সময় বহিব। প্ৰেমত কটু কথা বৰ্জন কৰি চলিব। আজি বিদ্যাৰ্থীসকলৰ বাবে শুভ দিন। আজি হালধীয়া ৰং আৰু 2 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ বৃশ্চিক ৰাশি, আত্মীয় আগমন কিন্তু আকস্মিক ব্যয়ে দিনটো অশান্তিময় কৰি তুলিব, বিভ্ৰত কৰিব পাৰে। সেয়েহে দিনটোত আপুনি আৰ্থিক খৰচৰ প্ৰতি নজৰ দিব। বিদ্যাৰ্থীৰ বাধাৰ মাজেৰে দিনটো পাৰ হ'ব। আজি তৰল পদাৰ্থৰ ব্যৱসায়ীসকলৰ সৰু সুৰা লোকচান হ'ব পাৰে। সেয়েহে সতৰ্ক হৈ থাকিব। আজি কমলা ৰং আৰু 2 সংখ্যা ব্যৱহাৰ কৰিব। ধনু ৰাশি, আজি পুৰণি কামৰ পুনৰুদ্ধাৰ হ'ব পাৰে। সেয়েহে যিবিলাক কাম আপোনাৰ পেণ্ডিং হৈ আছিলে, পৰি আছিলে, সেইবিলাক কাম হাতত ল'বলৈ চেষ্টা কৰিব। আজি প্ৰচেষ্টা আপোনাৰ সফল হ'ব। লগতে সমাজসেৱী যিসকল ব্যক্তি তেওঁলোকৰ ভালেৰে দিনটো পাৰ হ'ব। আজি শিল্পীসকলৰ, সংগীত শিল্পীয়ে হওক বা নৃত্যশিল্পী হওক বা অন্যান্য যিকোনো কলাশিল্পী হওক, তেওঁলোকৰ আজি সৰু সুৰা ভ্ৰমণ হ'ব পাৰে। দিনটো আনন্দেৰে অতিবাহিত কৰিব। আজি ধৰ্মীয় কামত মনোযোগ দিব। আজি বিশ্বকৰ্মা পূজাৰ প্ৰতি যিসকল শিল্পী তেওঁলোকে অকণমান শ্ৰদ্ধা ভক্তি আৰু ধ্যান ধাৰণাৰে দিনটো শুভাৰম্ভ কৰিব আৰু দিনটোত ভগৱানৰ প্ৰতি ধ্যান অব্যাহত ৰাখিব। দাম্পত্যৰ লগতে সন্তানক স্বীকৃতি প্ৰদান কৰিব। আজিৰ বাবে বগা ৰং আৰু 2 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ মকৰ ৰাশি, নিবনুৱা সন্তানৰ কৰ্ম সংযোগৰ সম্ভাৱনা। পৰিয়ালত নিজৰ প্ৰতি আস্থা ৰাখিব। ভাই ভনীৰ পৰামৰ্শত আৰ্থিকত সুফল পাব পাৰিব। আজি নীলা বৰণ আৰু 5 সংখ্যাই সৌভাগ্য কঢ়িয়াব। এইবাৰ কুম্ভ ৰাশি, আৰ্থিক চাপে দুশ্চিন্তা বঢ়াব। আজি আপুনি অশান্তিৰ মাজেৰে দিনটো পাৰ কৰিবলগীয়া হ'ব পাৰে। সেয়েহে নিজৰ মন সংযত কৰিব। দিনটোত অকণমান ওলাই যাব, আবেলিৰ ভাগত ওলাই যাব। যি আপোনাৰ দুশ্চিন্তা আছিলে, মানসিক চাপ আছিলে, সেয়াৰ পৰা আপুনি নিজক মুকলি কৰিব পাৰিব। সকলো অশান্তিৰ পৰা মুক্ত হ'ব। বিদ্যাৰ্থীৰ বাধাৰ মাজেৰে দিনটো পাৰ হ'ব পাৰে। প্ৰেম প্ৰীতিত পৰস্পৰক বুজিবলৈ চেষ্টা কৰিব। আজিৰ বাবে শুভ ৰং গেৰুৱা আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। শেষত ৰাশিচক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। নাম যশ আৰু প্ৰতিপত্তি বৃদ্ধি হ'ব। আজি আপুনি অচিনাকি ব্যক্তিৰ লগত মিলিত হৈ দিনটোত সুখ আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলৰ সাময়িক কোনো যোগাযোগে আজি আনন্দিত কৰিব। আজি যিকোনো বিশিষ্ট ব্যক্তিৰ লগত যোগাযোগ হ'ব পাৰে। প্ৰেম প্ৰণয়ত শুভফল লাভ কৰিব। আজিৰ বাবে মুগা বৰণ আৰু 3 সংখ্যা আজি আপোনাক সৌভাগ্য কঢ়িয়াব। আজিৰ বাবে ৰাশিফল ইমানতে শেষ হ'ল। যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব পাৰে। নম্বৰটো কৈছোঁ 9864132108। শেষত সকলোৰে দিনটোৰ শুভ কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।